মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যোৱা ক্লাছত আমি ত্ৰিকোণমিতিটো মোটামুটিভাৱে শেষ কৰিলো। আজি ভাবিছো তোমালোকে নিশ্চয় বুজি পাইছা। যদি ক'ৰবাত কিবা অসুবিধা থাকে বা কোনোবাটো বুজাই দিব লাগে কমেণ্টত জনাই দিবা, আকৌ শিকাই দিম। ত্ৰিকোণমিতি অংককেইটা মই আগতেই কৈছো যে সূত্ৰকেইটা ভালদৰে শিকিবা আৰু প্ৰেক্টিচ কৰিবা, তেতিয়া সূত্ৰকেইটা মনত থাকিব। আৰু এক্সাম্পলৰ অংকবিলাক যদি অসুবিধা থাকে তেতিয়াহ'লে সেইখিনিও জনাবা, সেইখিনি বুজাই দিম। যেই নহওক, আজি মই তোমালোকৰ কাৰণে আৰম্ভ কৰিছো নতুন এটা বিষয়। আজি বিজ্ঞানৰ এটা লেচন কৰাম, চায়েন্সৰ। চায়েন্সৰ কুৱেশ্যনবিলাক বিশেষকে বৰ অলপ আণ্ডাৰষ্টেণ্ডিং ধৰণৰ হয়। তাৰমানে কিতাপত যি ধৰণৰ আছে সেইদৰে নাথাকিবও পাৰে, কিবা তাৰ সৈতে সামঞ্জস্য ৰাখি বস্তুবিলাক সোধে, বৰ্তমান MCQ বিলাক। গতিকে বিজ্ঞানৰ কাৰণে তোমালোকে সেই কুৱেশ্যনবিলাক কৰিবলৈ যাওঁতে তোমালোকে কনচেপ্টটো ভালদৰে বুজিব লাগিব, কনচেপ্টটো ভালদৰে জানিব লাগিব। আৰু মেইন বুকটো আয়ত্ব কৰিব লাগিব। মেইন বুকটো যদি আয়ত্ব কৰিব পাৰা তেতিয়াহ'লে বিজ্ঞানৰ কুৱেশ্যন যি ধৰণে নুসুধক পাৰিবা। আজি ক্লাছ 10ৰ বিজ্ঞানৰ প্ৰথম লেচনটো আৰম্ভ কৰোঁ। এটি আছিল ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যন। কেমিকেল ৰিয়েকশ্যন আৰু ইকুৱেশ্যন। তাৰমানে বিজ্ঞানটো, তাৰমানে অংক বিজ্ঞান দুয়োটাই দি যাম। তোমালোকে যদি ক্লাছবিলাক ভালদৰে মন কৰা, বুজি পোৱা, নিশ্চয় প্ৰশ্ন যিকোনো ধৰণে সোধক পাৰিবা। প্ৰশ্নবিলাক তোমালোকে পাৰিবা বুলি আহিব, তুমি বস্তুবিলাক ভালদৰে বুজি ল'বা। যিয়েই নহওক, এতিয়া ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এইখিনি জানিবলৈ যাওঁতে তোমালোকে এটা বস্তু চোৱা, আমাৰ সচৰাচৰ দৈনন্দিন জীৱনত কিছুমান ঘটনা ঘটি থাকে। যে আমি যিবিলাক খোৱা বস্তু খাওঁ, এই খোৱা বস্তুবিলাক ৰাতিপুৱা বনোৱা হয়, সেইখিনি আকৌ দুপৰীয়া খোৱা হয়, কেতিয়াবা আকৌ ৰাতিলৈ খোৱা হয়, বা আগদিনাখন বনোৱা হয়, পিছদিনাখন খাবলৈ থৈ দিয়া হয়। গতিকে আগদিনাখন বনোৱা, পিছদিনাখন খাবলৈ থৈ দিয়া, বা গৰমৰ দিনত তুমি ৰাতিপুৱা বনালা, দুপৰীয়া খাবলৈ বহিছা, সেইখিনি টেষ্ট বা সোৱাদটো যেন নাইকিয়া হৈ যায়। টেষ্ট বা সোৱাদটো নাইকিয়া হৈ যায়, অৰ্থাৎ তাত কিবা এটা পৰিৱৰ্তন আহে, যিটো আমি ধৰিব পাৰোঁ আমাৰ খোৱাৰ কাৰণে বৰ বিশেষ উপযোগী নহয়। এতিয়া আজি গৰমৰ দিনত ধৰি লোৱা বিশেষকে সেই ঘটনাটো হয়। সেই খাদ্যখিনি আগদিনাখন ৰাতি বনাইছে, ধুনীয়াকে আলফুলকে থৈ দিছা, পিছদিনাখন খাবলৈ ধৰিছা, এতিয়া চাবা বেয়া গোন্ধ এটা ওলাই আহে। অৰ্থাৎ তাৰ কিবা এটা চেঞ্জ হৈছে, এটা চেঞ্জ আহিছে। বুজিছানে? চেঞ্জ এটা আহিছে। গতিকে সেই চেঞ্জটো হোৱাৰ কাৰণেই তাত কিবা এটা ঘটনা ঘটিছে। গতিকে তেনেকুৱা ধৰণৰ, আৰু যদি পাওৰুটি যদি আমি এনেকে থৈ দিওঁ, তাৰ ওপৰত কি ভেঁকুৰৰ চামনি এটা পৰে। আঙুৰৰ যদি কিনবন ঘটোৱা হয়, টেঙা হৈ যায়, বেছি গোন্ধ এটা ওলায়। যিকোনো খাদ্য বস্তু যদি আমি থৈ দিওঁ, তেতিয়াহ'লে আমি কি দেখা পাম, বস্তুখিনি অলপ নষ্ট হৈ যায়। যদি গৰমৰ দিনত গাখীৰ থৈ দিওঁ, বেছি সময়লৈ গৰম নকৰোঁ, তেতিয়াহ'লে গাখীৰ কিনি কি হয়, আমি যাক সচৰাচৰ কওঁ ফাটি যায়। গতিকে তাত এটা পৰিৱৰ্তন ঘটে। এইটো আমিবিলাক সচৰাচৰ আমি চকুৰে দেখা পাই থাকোঁ। হয়নে? সচৰাচৰ আমাৰ দৈনন্দিন জীৱনত ঘটি থাকে এনেকুৱা কিছুমান ঘটনা, আৰু সেই ঘটনাবিলাকে
কি কৰে, তাৰমানে বস্তুটোৰ যিটো অৱস্থা আছিল সেই অৱস্থাৰ পৰা বেলেগ এটা লৈ পৰিৱৰ্তন কৰিছে, কিবা এটা পৰিৱৰ্তন ঘটিছে, যাৰ কাৰণে তাক আমি খাব নোৱাৰি বা ব্যৱহাৰ কৰিব নোৱাৰি। গতিকে এই পৰিৱৰ্তন সাধাৰণতে বস্তুৰ পৰিৱৰ্তন হয় দুই ধৰণৰ। এটা হৈছে ভৌতিক পৰিৱৰ্তন, ভৌতিক পৰিৱৰ্তন, ফিজিকেল চেঞ্জ। এটা হ'ল ভৌতিক পৰিৱৰ্তন আৰু এটা হ'ল ৰাসায়নিক পৰিৱৰ্তন। ভৌতিক পৰিৱৰ্তন বুলি কোৱাৰ লগে লগে কিবা এটা চেঞ্জ হ'ল, যেনেকুৱা ধৰণৰ মম এডাল জ্বলালা, হয়নে? মমখিনি জ্বলালা, জ্বলোৱাৰ লগে লগে তাৰ পৰা কি ওলাল? পোহৰ ওলাল, তাপ পোৱা গ'ল। গতিকে এইটো হ'ল এটা ভৌতিক পৰিৱৰ্তন। আনহাতে তুমি কাঠ, কয়লা, খৰি ইত্যাদি জ্বলালা, তাৰ পৰা কি তাপ উৎপন্ন হ'ল আৰু লগে লগে কি ছাই পোৱা গ'ল। সেইটো হ'ল ৰাসায়নিক পৰিৱৰ্তন। গতিকে ভৌতিক পৰিৱৰ্তনত পদাৰ্থ এটা যদি আগৰ অৱস্থাটো পুনৰাই ঘূৰাই পায়, আনহাতে ৰাসায়নিক পৰিৱৰ্তনত পদাৰ্থ এটা আগৰ অৱস্থা পুনৰাই ঘূৰাই নাপায়। যেনেকুৱা ধৰণৰ পানী যদি আমি চাওঁ, পানী কি হয়? পানী অৱস্থাত যদি আমি ফ্ৰিজত থৈ দিওঁ, আইচ চেলত থৈ দিওঁ, তেতিয়াহ'লে কি হৈ যায়? বৰফ হৈ যায়, হয়নে? গোটা হৈ যায়। পানীখিনি কি অৱস্থাত থাকে? লিকুইড, তৰল, একুৱাছ, জলীয় অৱস্থাত থাকে। লিকুইড, তৰল অৱস্থাত থাকে। যদি আমি ফ্ৰিজত আইচ চেলত থৈ দিওঁ, তেতিয়াহ'লে কি হৈ যায়? বৰফ হৈ যায়। আনহাতে এই পানীখিনি যদি মুকলি কৰি থৈ দিওঁ বা গৰম কৰোঁ, কিছু সময় গৰম কৰাৰ পিছত পানীখিনি কি হৈ যাব? কমি যাব, নাইকিয়া হৈ যাব। বেছি সময় গৰম কৰিলে কমপ্লিট পানী নাইকিয়া হৈ যাব। গতিকে সেই পানীখিনি কি ভাপ হৈ গুচি গ'ল। গতিকে পানীৰ কি পালো? তৰল অৱস্থা, হয়নে? এটা পালো তৰল অৱস্থা, আৰু এটা কি পালো? তৰলৰ পৰা কি ওলাল? প্ৰথমতে ধৰি লওক বৰফ, গোটা অৱস্থা, হয়নে? পিছত কি ওলাল? ভাপ। পিছত আমি ভাপ পালো। প্ৰথমতে পানী গোটা অৱস্থা, বৰফ, ইয়াক যদি আমি সাধাৰণভাৱে থৈ দিওঁ কি হৈ যাব? পানী হৈ যাব। ইয়াক যদি আমি গৰম কৰোঁ তেতিয়া কি হৈ যাব? ভাপলৈ পৰিণত হ'ব। গতিকে এইকেইটা হ'ল অৱস্থা পানী। গতিকে এইকেইটা হৈছে কি? ভৌতিক পৰিৱৰ্তন। কাৰণ এতিয়া পানীখিনিক যদি আমি আইচত থৈ দিওঁ, আইচ চেলত, ফ্ৰিজত, কি হৈ যাব? বৰফ হৈ যাব। পানীখিনি যদি আমি গৰম কৰোঁ কি হৈ যাব? ভাপ হৈ যাব। ভাপখিনি তুমি ঘনীভূত কৰা, চেঁচা কৰা, কি হ'ব? পানী হ'ব। পানীখিনি আৰু চেঁচা কৰা, বৰফ হ'ব। গতিকে এটাৰ পৰা আনটো কি কনভাৰ্ট হ'ল নে নাই? গতিকে এই পৰিৱৰ্তনটো হৈছে ভৌতিক পৰিৱৰ্তন। গতিকে আমি খোৱা বস্তুৰ যিবিলাক তাৰমানে ব্যৱহাৰ কৰোঁ, এবাৰ বনোৱাৰ পিছত আৰু পিছৰ বাৰ বা তাৰ পিছৰ বাৰ খাবলৈ চেষ্টা কৰোঁ, তাত কি হয়? ভৌতিক আৰু ৰাসায়নিক দুয়োটা পৰিৱৰ্তন কেতিয়াবা সংঘটিত হয়। যে মম জ্বলালো, মম জ্বলোৱাটো পোহৰ ওলাল, তাপ উৎপন্ন হ'ল, পোৱা গ'ল, আৰু মমখিনি পুনৰাই পোৱা গ'ল। গতিকে সেইখিনি আকৌ কামত লগাব পৰা যায়। গতিকে ভৌতিক পৰিৱৰ্তন হৈছে, ফিজিকেল চেঞ্জ হৈছে, পদাৰ্থ এটা যদি পুনৰাই আগৰ অৱস্থালৈ ঘূৰি আহিব পাৰে। পদাৰ্থ এটাক যদি পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিব পাৰি, তেতিয়াহ'লে সেই প্ৰক্ৰিয়াটি হৈছে ভৌতিক পৰিৱৰ্তন। আনহাতে পদাৰ্থ এটা যদি পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিব নোৱাৰি, সেইটো হ'ল ৰাসায়নিক পৰিৱৰ্তন, কেমিকেল চেঞ্জ। যেনেকুৱা ধৰণৰ কাঠ, কয়লা, খৰি জ্বলালা, খৰি জ্বলোৱাৰ পিছত দাহিত হোৱাৰ পিছত কি উৎপন্ন হয়? তাপ উৎপন্ন হয়। আৰু কি পোৱা যায়? অৱশেষ ছাই পোৱা যায়। গতিকে ছাইখিনি আকৌ খৰিলৈ চেঞ্জ হ'বনে? সাধাৰণভাৱে কৈছোঁ। গতিকে কাঠ, কয়লা পুৰিলা, পুৰি পেলাই ছাই পালা। গতিকে ছাইখিনি আকৌ কাঠলৈ যাবনে? নিব পাৰিমনে? নোৱাৰিম। দেট ইজ কেমিকেল চেঞ্জ। সেইটো ৰাসায়নিক পৰিৱৰ্তন। যিয়েই নহওক, এইবিলাক ক্লাছ 9ত ভালদৰে পাই আহিছা। এতিয়া চাওঁ আমি যে পদাৰ্থৰ পৰিৱৰ্তন হ'বলৈ যাওঁতে
কি হয়, পদাৰ্থটো অৱস্থাৰ পৰিৱৰ্তন ঘটে, হয়নে? কেতিয়াবা কি হয়, উষ্ণতাৰ পৰিৱৰ্তন হয়, হয়নে? কেতিয়াবা কি হয়, ৰঙৰ পৰিৱৰ্তনো হয়। যেনে কাঠ কয়লা জ্বলালা, জ্বলোৱাৰ পিছত ছাইখিনি পোৱা গ'ল, ছাইখিনি ক'লা হয়, নাইবা কেতিয়াবা কি হয়, বগা হয়, ৰঙৰ চেঞ্জ হ'ল নে নাই? গতিকে ৰাসায়নিক পৰিৱৰ্তন বস্তু এটাৰ কি, ৰঙৰ চেঞ্জ হয়। অৰ্থাৎ পৰিৱৰ্তনত বস্তু এটাৰ ৰঙৰো পৰিৱৰ্তন হ'ব পাৰে, অৱস্থাৰ পৰিৱৰ্তন হ'ব পাৰে, বুজিছানে? আনহাতে আৰু কি হ'ব পাৰে, উষ্ণতাৰ পৰিৱৰ্তনো আহিব পাৰে। গতিকে পদাৰ্থ এটা পৰিৱৰ্তন হ'বলৈ যাওঁতে উষ্ণতা, অৱস্থা, ৰং ইত্যাদি যদি আমি লক্ষ্য কৰোঁ, তেতিয়াহ'লে পৰিৱৰ্তনখিনি আমাৰ ধৰা পৰে। গতিকে এই পৰিৱৰ্তনৰ ফলত সাধাৰণতে কি হয়, ৰাসায়নিক বিক্ৰিয়াবিলাক সংঘটিত হয়। পৰিৱৰ্তন মানে তাত কিবা এটা ঘটিছে, সেই ঘটা ঘটনাটোৱে হৈছে কি, ৰাসায়নিক বিক্ৰিয়া। যেনেকুৱা ধৰণৰ আমাৰ মেগনেছিয়ামৰ ফিতা এডাল আছে যেনিবা, মেগনেছিয়ামৰ ফিতা এটা যদি আমি জ্বলাই লওঁ, তেতিয়াহ'লে তাৰ পৰা কি হয়, কিছুমান পাউডাৰ সদৃশ পদাৰ্থ পোৱা যায়। গতিকে মেগনেছিয়ামৰ ফিতাডাল জ্বলোৱাৰ আগতে আমি কি কৰিব লাগে, সাধাৰণতে তাক বালিয়া কাগজেৰে, চেণ্ড পেপাৰেৰে ঘঁহি ল'ব লাগে। পৰীক্ষাত সোধে যে মেগনেছিয়ামৰ ফিতা এডাল দহনৰ আগত ইয়াক কিয় বালিয়া কাগজেৰে ঘঁহি ল'ব লাগে? যে মেগনেছিয়াম হৈছে এবিধ ধাতু, হয়নে? ধাতুসমূহ কি বায়ুৰ অক্সিজেনৰ সৈতে কি হয়, সম্পৰ্কিত। বায়ুৰ পৰিৱেশত থাকে, বায়ুৰ পৰিৱেশত থকাৰ লগে লগে বায়ুৰ অক্সিজেনৰ সৈতে ই লগ লাগে, অৰ্থাৎ বিক্ৰিয়া কৰে। বিক্ৰিয়া কৰি পেলাই মেগনেছিয়ামৰ ফিতা যেনিবা এডাল আছে, বুজিছেনে? বায়ুৰ অক্সিজেন, বায়ুত কি আছে, অক্সিজেন আছে, এনেকে মুকলিকে আছে। অক্সিজেনৰ সৈতে এইটো কি, মেগনেছিয়াম, হয়নে? মেগনেছিয়াম। গতিকে এই মেগনেছিয়াম ধাতু আৰু এইটো অধাতু, হয়নে? ধাতুৱে কি কৰে, সোনকালে বায়ুৰ সৈতে জড়িত হয়। গতিকে এই কি কৰিব, আহি পেলাই ইয়াৰ সৈতে বিক্ৰিয়া কৰি পেলাই তাৰ ওপৰত এটা পাতল চামনিৰ সৃষ্টি কৰিব। চামনিটো হ'ব মেগনেছিয়াম অক্সাইডৰ এটা চামনিৰ সৃষ্টি কৰে। আৰু এই চামনিৰ সৃষ্টি কৰাৰ লগে লগে তাৰ দহনটো কি, সম্পূৰ্ণ নহয়, আৰু তাৰ পৰা আশা কৰা ধৰণৰ ফলাফল পোৱা নাযায়। গতিকে মেগনেছিয়ামৰ ফিতা এডাল দহনৰ আগতে তাক কি, বালিয়া কাগজে খুব ভালকৈ পৰিষ্কাৰ কৰি ল'ব লাগে। যে পৰিষ্কাৰ কৰি লোৱাৰ লগে লগে কি হয়, তাৰপিছত আমি দাহিত কৰিলো, দাহিত কৰাৰ লগে লগে ইয়াৰ পৰা এটা পোহৰ পোৱা যায়। এই পোহৰটো আহে, উজ্জ্বল বগা ধৰণৰ এক ধৰণৰ পোহৰ পোৱা যায়, উজ্জ্বল বগা এটা পোহৰৰ সৃষ্টি হয়। আৰু কি হয়, এই ফিতাডাল পুৰি গৈ পেলাই অলপ ছাই পোৱা যায়, আৰু ছাইখিনি কি, বগা, তাৰ কালাৰো কি হয়, বগা হয়। কিন্তু যদি আমি বালিয়া কাগজেৰে নঘঁহো, তেতিয়াহ'লে আমাৰ পোহৰটো উজ্জ্বল বগা নহ'বও পাৰে, বা ছাইখিনি বা পাউডাৰখিনি বগা নহ'ব পাৰে। পৰীক্ষাত সোধে কিন্তু যে মেগনেছিয়ামৰ ফিতা এডাল দহনৰ আগতে ইয়াক কিয় বালিয়া কাগজেৰে ঘঁহি ল'ব লাগে? মেগনেছিয়াম এবিধ সক্ৰিয় ধাতু, ই বায়ুৰ অক্সিজেনৰ সৈতে লগ লাগি মেগনেছিয়াম অক্সাইড উৎপন্ন কৰে, আৰু ফিতাডালৰ ওপৰত মেগনেছিয়াম অক্সাইডৰ এটা চামনিৰ সৃষ্টি হয়। আৰু সেই চামনিটো থকাৰ বাবে ইয়াৰ দহন সম্পূৰ্ণ নহয়। গতিকে আমি ইয়াক বালিয়া কাগজেৰে পৰিষ্কাৰ কৰি লৈ দাহিত কৰিলে ইয়াৰ পৰা উজ্জ্বল বগা পোহৰ পোৱা যায়, আৰু মেগনেছিয়ামৰ ফিতাডাল এটা কিছু বগা পাউডাৰত গৈ পৰিণত হয়। গতিকে আমি কি, মেগনেছিয়ামৰ ফিতাডাল দহনৰ আগতে উজ্জ্বল বালিয়া কাগজেৰে ঘঁহি ল'ব লাগে। ইয়াত পৰীক্ষাত এটা দিছে, প্ৰথম পেজতে আছে, এই মেগনেছিয়ামৰ ফিতা দহন আৰু ৱাছ গ্লাছত মেগনেছিয়াম অক্সাইড সংগ্ৰহ কৰিছে। কিদৰে সংগ্ৰহ কৰিছে চিত্ৰটো মন কৰা, গতিকে তাতেই দিয়া আছে বস্তুখিনি। তোমালোকে ক্লাছটো চাবলৈ যাওঁতে সদায় কি কৰিবা, কিতাপখন মেলি ল'বা।
তেতিয়াহ'লে বুজি পোৱাত আৰু সহজ হৈ যাব। আৰু বিজ্ঞানটো সদায় প্ৰতিটো শাৰীয়ে, কিতাপৰ প্ৰতিটো শাৰীয়ে ভালদৰে লক্ষ্য কৰিবা, বুজি পাবা। তেতিয়া যি ধৰণৰ কুৱেশ্যনে নিদিয়ক পাৰিবা, কোনো অসুবিধা নাহে। প্ৰশ্নবিলাক কিতাপৰ পৰাই দিয়ে, বেলেগ নিদিয়ে। কিতাপৰ সৈতে সম্পৰ্ক থকা প্ৰশ্ন কেতিয়াবা সোধে। গতিকে আমি কি পালো, এইবিলাক হৈছে ৰাসায়নিক বিক্ৰিয়া, বুজিছানে? গতিকে ৰাসায়নিক বিক্ৰিয়াত সাধাৰণতে কেইবা ধৰণৰ পৰিৱৰ্তন ঘটে। যে পদাৰ্থ এটাত যদি এই পৰিৱৰ্তনকেইটা সংঘটিত হয়, তেতিয়াহ'লে আমি বুজি ল'ম যে তাত ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে। প্ৰথমতে কি আহিব, অৱস্থাৰ পৰিৱৰ্তন আহিব। দ্বিতীয়তে কি আহিব, এইটো বগা পাউডাৰত পৰিণত হ'ল, হয়নে? নাইবা এটা ফ্লাক্সত তুমি হেৰি কৰা, লঘু ছালফিউৰিক এচিড লোৱা, বা ফ্লাক্সত তুমি জিংকৰ টুকুৰা কিছুমান ললা, জিংকৰ টুকুৰা দেই, জিংকৰ টুকুৰা লৈ পেলাই তাত লাহে লাহে কি কৰা, লঘু ছালফিউৰিক এচিড SO4 লাহে লাহে তাত ঢালি দিয়া। ঢালি দিয়াৰ পিছত কি চাবা, তাৰ কি হৈছে, তাৰ পৰা এই দুটা কি কৰিছে, বিক্ৰিয়া কৰিছে। বিক্ৰিয়া কৰি পেলাই এক ধৰণৰ গেছ উৎপন্ন হৈছে, যিটো গেছ হৈছে হাইড্ৰজেন গেছ। এনেই সাধাৰণতে চোৱা, মম এডাল জ্বলালা, জ্বলোৱাৰ পিছত তাৰ পৰা তাপ পোৱা গ'ল, আৰু অলপ ধোঁৱাৰ সৃষ্টি হয় নে নহয়? ধোঁৱাৰ সৃষ্টি নহয়, ওপৰত শিখাৰ ওপৰতো কিবা এটাৰ সৃষ্টি হয়, গতিকে সেইটো গেছ, গেছৰ উৎপত্তি হয়। গতিকে জিংকৰ টুকুৰাৰ লগত যদি ছালফিউৰিক এচিড লগাই দিওঁ, তাৰ পৰাও এটা গেছ উৎপন্ন হয়। সেই গেছটো হৈছে হাইড্ৰজেন গেছ। গতিকে কি আহিল, অৱস্থাৰ পৰিৱৰ্তন হ'ল। দ্বিতীয়তে গেছৰ উৎপত্তি হ'ল। তৃতীয়তে কি, ৰঙৰ পৰিৱৰ্তন হয়। চতুৰ্থতে উষ্ণতাৰ পৰিৱৰ্তন হয়। পানীক গৰম কৰিলে, গৰম কৰাৰ লগে তাৰ হিটটো আহি যাব, উষ্ণতাটো বাঢ়িব, বাঢ়ি যোৱাৰ লগে লগে কিহলৈ যাব, ভাপলৈ গুচি যাব, পৰিৱৰ্তন হ'ব। দেখি দেখা গৈছে যে সাধাৰণতে 4 ধৰণৰ পৰিৱৰ্তন হয়। এটা হয় অৱস্থাৰ পৰিৱৰ্তন, দ্বিতীয়তে ৰঙৰ পৰিৱৰ্তন, তৃতীয়তে গেছ উৎপত্তি হয়, চতুৰ্থতে উৎপত্তি হয় উষ্ণতাৰ পৰিৱৰ্তন হয় উষ্ণতা। গতিকে ৰাসায়নিক বিক্ৰিয়াটাত সাধাৰণতে এই 4 ধৰণৰ পৰিৱৰ্তন, 2 নম্বৰ পেজত আছে পৰিৱৰ্তন কেইটা, সেইখিনি চাবা। এইটো হ'ল ৰাসায়নিক বিক্ৰিয়া, হ'লনে? আৰু বহুত আছে, তেনেকুৱা এক্সাম্পল বহুত পাবা। এইটো হ'ল ৰাসায়নিক বিক্ৰিয়া, অৰ্থাৎ বিক্ৰিয়া হবলৈ যাওঁতে এটা পদাৰ্থ আহি তাত লগ লাগিব লাগিব, নাইবা তাৰ পৰা কিবা এটা পদাৰ্থৰ অভাৱ হ'ব লাগিব, তেতিয়াহে ৰাসায়নিক বিক্ৰিয়া সংঘটিত হয়।